নমস্কাৰ সকলোকে স্বাগতম জনাইছো স্মাৰ্ট প্ৰেপছলৈ আশা কৰিছো আপোনালোক সকলো ভালে আছে ইতিমধ্যে আপোনালোকে গম পাইছে যে অসম চৰকাৰৰ দ্বাৰা 4000 ভেকেন্সি আসাম পুলিচলৈ মুকলি কৰিব গতিকে এটা ডাঙৰ খবৰ আপোনালোকলৈ ভাল খবৰ যে 4000 ভেকেন্সি অসম পুলিচৰ মুকলি কৰিবলৈ গৈ আছে গতিকে চাওক যিসকল লোকে এজন নিজকে ভাল আৰক্ষীৰ পদত নিজকে নিযুক্ত কৰিব বিচাৰে বা যিসকল লোকৰ আৰক্ষীৰ পোছাকজোৰত পিন্ধাৰ সপোন আছে তেওঁলোকৰ কাৰণে কিন্তু এইটো এটা সুবৰ্ণ সুযোগ ঠিক আছে গতিকে আজি আমি সেইখিনি বিষয়ে আলোচনা কৰিম যাতে অসম চৰকাৰৰ যেহেতু আসাম পুলিচৰ কথা কৈছে আসাম পুলিচৰ কথা কোৱাৰ লগে লগে নৰ্মেলি আমি জানো যে আসাম পুলিচৰ এসআই আৰু কনষ্টেবল মেইনলি এই দুটা যি ডিপাৰ্টমেন্টৰ চাকৰি আছে নৰ্মেলি এই দুটা ডিপাৰ্টমেন্টৰ চাকৰিৰ কথা আমি বিশেষকৈ জানো গতিকে আমি সেই দুটা ডিপাৰ্টমেন্টৰ কথা কেনেকেনো এক্সাম হয় আৰু প্ৰচিডিউৰ বিলাক কিনো তাৰ ওপৰতে আমি ডিসকাস কৰিম তাৰ আগতে মই ক'ব বিচাৰিছো যে সকলোৰে এটা নহয় এটা সপোন থাকে যে নিজক এজন ভাল আৰক্ষী বিষয়াৰ হিচাপে নিজকে নিযুক্ত কৰিবলৈ বা উপস্থাপিত কৰিবলৈ বা সকলোৰে সপোন থাকে এটা চৰকাৰী চাকৰি লবলৈ যেহেতু ইমানে কম্পিটিশন বেছি হৈছে গতিকে কম্পিটিশন বেছি হোৱাৰ লগে লগে আমাৰ কি হৈ যায় কম্পিটিশন বেছি হোৱাৰ লগে লগে আমাৰ প্ৰিপাৰেচনৰ পৰিমাণো বেছি হ'ব লাগিব গতিকে আজিৰ এই যেটো ভিডিও হ'ব এই ভিডিওত আমি ডিসকাস কৰিবলৈ গৈ আছো এই যে 4000 ভেকেন্সি আহিব এই 4000 ভেকেন্সিৰ কাৰণে কেনেকুৱা ধৰণৰ পোষ্ট থাকিব পাৰে বা কেনেকে কি এক্সাম হ'ব পাৰে তাৰ ওপৰত ডিসকাস কৰিম আৰু লগতে আপোনালোকক জনাইছো যে আমি স্মাৰ্ট প্ৰেপছে এই যি ভেকেন্সি আছে আসাম পুলিচৰ তাৰ কাৰণে আমি প্ৰিপাৰেচন কৰাম আৰু আপোনালোকৰ যেটো জাৰ্নি আছে জাৰ্নিটোক যাতে সুবিধা হয় তাৰ কাৰণে আমি সকলোকে প্ৰিপেয়াৰ কৰাম গতিকে প্ৰথমতে চাই লওঁ নৰ্মেলি কি আমি পোষ্ট দেখিবলৈ পাওঁ নৰ্মেলি দেখিবলৈ পাওঁ এসআই আৰু কনষ্টেবল গতিকে এজন এসআই বিষয়া হ'বলৈ সাব ইন্সপেক্টৰ হ'বলৈ হলে কি মানে আপোনাৰ এক্সাম প্যাটাৰ্ন কেনেকুৱা হয় বা কেনেকুৱা ধৰণৰ এক্সাম থাকে গতিকে সেই বিষয়ে আমি আজি চাম গতিকে আমি যদি চাওঁ আসাম পুলিচ সাব ইন্সপেক্টৰ এক্সাম প্যাটাৰ্ন যদি চাওঁ আসাম এই যেটো এক্সাম আছে এই এক্সামটো কোনে কণ্ডাক্ট কৰে আসাম the state level police recruitment board SLPRB আসামে কি কৰে এই যেটো এসআই পোষ্ট আছে এসআই পোষ্টৰ কাৰণে তেওঁলোকে এক্সাম ৰিক্ৰুইট কৰে আৰু এই যেটো এক্সাম হয় এক্সামটো ৰিটেন এক্সাম হয় আৰু ই অফলাইন OMR বেস টেষ্ট হয় ওকে গতিকে অফলাইন টেষ্ট হ'ব OMR বেস টেষ্ট হয় আৰু আমি যিখিনি তথ্য দিছো যিবিলাক আমাৰ প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন পেপাৰ আহিছে বা প্ৰিভিয়াস ইয়াৰৰ এক্সামত যিখিনি নটিফিকেশন দিছে সেই নটিফিকেশনৰ ওপৰত ডিপেন্ড কৰি পেলাইহে আমি আসলতে এই যিখিনি তথ্য আছে এই তথ্যখিনি দিছো গতিকে ভেকেন্সিৰ কথা যেহেতু ঘোষণা কৰিছে তো বেছি দিন নাই ভেকেন্সি আহিবই আৰু আহিলে গম পাবই যে আমাৰ হাতত টাইম একেবাৰে কম আৰু কম সময়ত আমি যেহেতু এখন ডাঙৰ সিলেবাস কভাৰ কৰিব লাগিব বা আমি বহুত দূৰ যাব লাগিব গতিকে তাৰ কাৰণে এতিয়া জানি থক যে এক্সাম বিলাকনো কেনেকৈ হয় ওকে লগতে যেতিয়া এক্সামৰ ডিউৰেচন চাও এক্সামৰ সময় চাম তেতিয়া দেখিম যে 3 ঘণ্টা বা 180 মিনিট বা 3 ঘণ্টা সময় এই এক্সামটো হয় লগতে ইয়াতে কুৱেশ্যনৰ যদি কথা কওঁ 100টা অবজেক্টিভ টাইপ কুৱেশ্যন থাকে এতিয়া আপোনালোকে জানে সাবজেক্টিভ টাইপ আৰু অবজেক্টিভ টাইপ কুৱেশ্যনছ অবজেক্টিভ টাইপ অৰ্থাৎ এমসিকিউ যেনেকৈ মাল্টিপল চয়েস কুৱেশ্যন হয়নে 4টা মান অপচন থাকিব বা 5টা মান অপচন থাকিব তাৰ পৰা কি কৰিব লাগে কাৰেক্ট অপচনটো আমি টিক কৰিব লাগে বা OMR ত ফিল কৰিব লাগে ঠিক আছে গতিকে কেনেকুৱা ধৰণৰ 100টা কি থাকিব অবজেক্টিভ টাইপ কুৱেশ্যন থাকিব আৰু প্ৰত্যেকটো কুৱেশ্যনে কি হ'ব 1 মাৰ্ক কে কেৰি কৰিব ঠিক আছে প্ৰত্যেকটো কুৱেশ্যনত 1 মাৰ্ক কে থাকিব আৰু টোটাল মাৰ্ক হৈ যাব আমাৰ 100 গতিকে 100টা কুৱেশ্যনত টোটাল মাৰ্ক হৈ যায় আমাৰ 100 আৰু ইয়াৰে যেটা নেগেটিভ মাৰ্কিংৰ কথা কম নেগেটিভ মাৰ্কিং থাকিব 0.5 গতিকে এটা কুৱেশ্যন যদি ভুল হয় আপোনালোকৰ 0.5 কি হৈ যাব কটা যাব আৰু টোটাল 100টা কুৱেশ্যনৰ কাৰণে কিমান মাৰ্ক থাকিব 100 মাৰ্ক থাকিব গতিকে আপোনালোকৰ কাৰণে এটো এটা ভাল অপৰচুনিটি হ'ব পাৰে যে আপুনি নিজকে এজন ভাল সাব ইন্সপেক্টৰ হিচাপে বা এসআই হিচাপে নিজকে আপোনালোকে প্ৰতিস্থাপিত কৰিব পাৰে ঠিক আছে আৰু যেতিয়া আমি এক্সামৰ কথা চাম তেতিয়া আমি দেখা পাম যে
এই যেটো এক্সাম আছে এক্সামৰ আসামিজ আৰু ইংলিশ ল্যাঙ্গুৱেজত কি কৰা হ'ব এই এক্সামটো কন্ডাক্ট কৰা হয় ঠিক আছে আৰু লগতে ইয়াত কি থাকে প্ৰথম অৱস্থাত প্ৰথম যোনটো স্তৰ প্ৰথম স্তৰত থাকিব বা প্ৰথম ফেজত থাকিব যে আপোনাৰ ৰিটেন এক্সাম আৰু সেকেন্ড ফেজত থাকিব ফিজিক্যাল মেজারমেন্ট বা মেজারমেন্ট টেস্ট বা ফিজিক্যাল এফিসিয়েন্সি টেস্ট ঠিক আছে অর্থাৎ আমি যেটো ফিজিক্যাল টেস্ট বুলি কওঁ ন ফিজিক্যাল টেস্টটো থাকিব আপোনাৰ সেকেন্ড পৰ্যায়ত গতিকে প্ৰথম পৰ্যায়ত আপুনি উত্তীৰ্ণ হোৱাৰ পাছত আপুনি কি কৰিব লাগিব ফিজিক্যাল টেস্ট দিব লাগিব ঠিক আছে তাৰ পিছত থাকিব আপোনাৰ ভাইভা বা সাইকোমেট্ৰিক টেস্ট লগতে কি হ'ব ডকুমেন্ট ভেৰিফিকেশন আৰু মেডিকেল টেস্টটো থাকিব গতিকে তিনটা স্তৰত দেখা যায় যদি তিনটা স্তৰত আমি যদি চাওঁ তিনটা স্তৰত দেখিবলৈ পাম যে আমাৰ যি এসআই এক্সাম আছে সেই এসআই এক্সাম তিনটা স্তৰত দেখিম প্ৰথম ৰিটেন হ'ব তাৰ পৰা কি হ'ব ফিজিক্যাল টেস্ট হ'ব দেন কি হৈ যাব আমাৰ যে মেডিকেল টেস্ট বা ভাইভা আছে বা লগতে ডকুমেন্ট ভেৰিফিকেশন এইখিনি প্ৰসেস হ'ব গতিকে এই গোটেই গিটা প্ৰসেসত পাস কৰিলে আপুনি কি হ'ব এজন ভাল এসআই বিষয়া হ'ব যদি আমি সাবজেক্ট ওয়াইজ চাব যাওঁ সাবজেক্ট ওয়াইজ ইয়াৰ কোনটো সাবজেক্টৰ পৰা কিমান মাৰ্কস আহিব তেতিয়া দেখিম লজিক্যাল ৰিজনিং এপ্টিটিউড বা কম্প্ৰিহেনশন মিলাই কিমান আহিব 35 মাৰ্কস আৰু লগতে 35 টা কোৱেশ্চন গতিকে 35 কোৱেশ্চন 35 মাৰ্কস কালচাৰ আসাম অফ হিষ্ট্ৰি কালচাৰ এণ্ড হিষ্ট্ৰি অফ ইণ্ডিয়া এণ্ড আসাম গতিকে অসমৰ হিষ্ট্ৰি আৰু অসম ইণ্ডিয়ান হিষ্ট্ৰি বা অসমৰ কালচাৰ আৰু ইণ্ডিয়াৰ কালচাৰ পৰা কেটা কোৱেশ্চন আহিব প্ৰায় 35 টা কোৱেশ্চন আহিব আৰু ইয়াৰ টোটাল মাৰ্ক হ'ব 35 নম্বৰ লগতে জেনাৰেল নলেজ জিকেৰ পৰা কি হ'ব 30 টা কোৱেশ্চন আহিব আৰু ইয়াৰ মাৰ্ক কিমান হ'ব 30 মাৰ্কস তো ওভাৰঅল কোৱেশ্চন হৈ যাব 100 টা আৰু ওভাৰঅল মাৰ্ক হৈ যাব আপোনাৰ 100 মাৰ্কস গতিকে কি হ'ব যেটো এসআই এক্সাম আছে গতিকে এসআই এক্সামৰ কাৰণে আপুনি নিজকে প্ৰস্তুত কৰিব পাৰিব আৰু এসআই এক্সামৰ কাৰণে কি হ'ব ইয়াতে আপোনাৰ তিনটা স্তৰত হয় আৰু নৰমালি এসআই এক্সাম শেষৰ লোকে দিব পাৰে যাৰ গ্ৰেজুৱেচন কমপ্লিট হয় ঠিক আছে গতিকে যদি ভাবিছে যে নিজকে মই এজন এসআই বিষয়া হিচাপে প্ৰতিস্থাপিত কৰিব বিচাৰো গতিকে এই ইনফৰমেশনখিনি মনত ৰাখিব যেহেতু চৰকাৰে ঘোষণা দিলেই যে আমাৰ 4000 ভ্যাকেন্সি আহিব গতিকে ইয়াতো এসআই আহিব ইয়াতো কনস্টেবলত আহিব যদি এসআই টো আহে এসআইত কি হ'ব এইখিনি পোষ্ট থাকিব বা এইখিনি বিষয় আপুনি জানিব লাগিব ঠিক আছে এক্সাম প্যাটাৰ্ন জানিব লাগিব তেতিয়া আপুনি গৈ এজন ভাল এসআই হ'ব পাৰিব ওকে সাব ইন্সপেক্টৰ হ'ব পাৰিব আৰু যেতিয়া আমি কনস্টেবলৰ কথা কম তেতিয়া কনস্টেবলৰ কথা কলে আমি দেখিব পাম যে কনস্টেবল যেটো আসাম পুলিশ কনস্টেবল এক্সাম প্যাটাৰ্ন ঠিক আছে আমি নৰমালি যেটো এতিয়া বৰ্তমান 2025 চনৰ যেটো প্ৰসেস আছে সেই প্ৰসেসৰ হিচাপতে আমি গুটেখিনি তথ্য দিছো ঠিক আছে গতিকে ইয়াত মেইনলি দুটা ষ্টেজত হয় প্ৰথম হয় ফিজিক্যাল এফিসিয়েন্সি টেস্ট প্ৰথম পৰ্যায়ত কি হ'ব ফিজিক্যাল টেস্ট হ'ব এন্ড সেকেন্ড পৰ্যায়ত কি হ'ব ৰিটেন টেস্ট হ'ব ওকে প্ৰথম ফিজিক্যাল টেস্ট হ'ব দেন আপোনাৰ ৰিটেন টেস্ট হ'ব তো ৰিটেন টেষ্টত আপুনি কি কৰিব লাগিব এক্সাম কি হয় নৰমালি ইয়াতো টাইপ অফ টাইপিং কম্পিউটাৰ বেসিস হ'ব পাৰে বা OMR বেসু হ'ব পাৰে ঠিক আছে ইয়াৰে টোটাল 100 মাৰ্কস থাকিব 100 মানে আপোনাৰ কোৱেশ্চনছ থাকিব MCQs থাকিব আৰু টোটাল 50 মাৰ্কস থাকিব গতিকে এসআই আৰু কনস্টেবলৰ মাজত অকমান কোৱেশ্চনৰ যেটো মাৰ্কিং প্যাটাৰ্ন হেতু অলপ বেলেগ এসআইত কি হয় 100 টা কোৱেশ্চন থাকে 100 মাৰ্কস থাকে আৰু কনস্টেবলত কি হৈ যায় 100 টা কোৱেশ্চন থাকে বাট 50 মাৰ্কস থাকিব ওকে আৰু লগতে যদি চাও 0.5 মাৰ্কস আপোনাৰ কি থাকিব ইয়াতে প্ৰত্যেকটো কোৱেশ্চনে আপোনাৰ 0.5 মাৰ্কস কেৰি কৰিব ঠিক আছে আৰু ইয়াত কোনো ধৰণৰ নেগেটিভ মাৰ্ক নাথাকে একৰ্ডিং টু 2025 ৰ যি এক্সাম প্যাটাৰ্ন আছিল সেই এক্সাম প্যাটাৰ্ন অনুসৰি ওকে লগতে যি এক্সাম ডিউৰেচন হ'ব এক্সাম ডিউৰেচন কিমান হ'ব 2 আৱাৰ্স হ'ব ঠিক আছে এক্সাম দি ডিউৰেচন হ'ব 2 আৱাৰ্স হ'ব আৰু আপুনি এক্সাম যিখন পেপাৰ থাকিব পেপাৰত আমি আসামিজ বড়ো বেংগলী আৰু ইংলিশ এই গুটেই কেটা বিষয় আপোনাৰ তাতে মানে এই গুটেই কেটা বিষয়ত আপোনাৰ পেপাৰ সমূহ আহিব গতিকে যি সকল লোকে বড়ো ভাষাত কমফৰ্টেবল তেওঁলোকে বড়ো ভাষাত পঢ়িব পাৰিব যি সকলে ইংলিশত কমফৰ্টেবল ইংলিশত পঢ়িব পাৰিব যি সকলে আসামিজত কমফৰ্টেবল তেওঁলোকে আসামিজত পঢ়িব পাৰিব গতিকে এই যি কনস্টেবলৰ এক্সাম আছে কনস্টেবলৰ এক্সাম আপোনালোকে প্ৰিপেয়াৰ কৰিব পাৰিব ঠিক আছে ওকে লগতে যদি আমি সাবজেক্টৰ কথা কওঁ তেতিয়া দেখা পাম যে কি ইয়াতে এলিমেন্টাৰী এৰিথমেটিকৰ কোৱেশ্চনছ আহিব 20 টা কোৱেশ্চন আৰু টোটাল মাৰ্কস থাকিব তাৰ 10 নম্বৰ জেনাৰেল সায়েন্সৰ কথা কলে 20 টা কোৱেশ্চনছ আহে 10 নম্বৰ তাৰ মাৰ্কস থাকিব
লজিক্যাল ৰিজনিং বা মেণ্টেল এবিলিটি 20 নম্বৰ আৰু 20টা কুৱেশ্যন 10 নম্বৰ তাৰ মাৰ্কছ হ'ব আসাম হিষ্ট্ৰী জিঅ'গ্ৰাফি পলিটি ইকনমি মিলাই 20টা কুৱেশ্যন আৰু 10 মাৰ্ক জেনাৰেল নলেজ এণ্ড এৱাৰনেছ 20টা কুৱেশ্যনছ আহিব আৰু 10 মাৰ্কছ আহিব গতিকে টোটেল কুৱেশ্যনৰ পৰিমাণ হৈ যায় 100টা আৰু টোটেল মাৰ্কছৰ পৰিমাণ হৈ যায় 50টা ঠিক আছে গতিকে এসআই আৰু কনষ্টেবলৰ মাজত আপোনালোকে পাৰ্থক্যটো গম পাইছে যে এক্সামৰ অলপ প্যাটাৰ্নটো অকমান ডিফাৰেন্ট হয় ওকে এটা কথা হল যে কি প্ৰথম কথা এতিয়া যেহেতু কোলে ঘোষণা দিলে যে 4000 ভ্যাকেন্সি আহিব গতিকে 4000 ভ্যাকেন্সি আহিব মানে আপোনালোকে জানে যে কম্পিটিশন কিমান বেছি হয় হয় নহয় কম্পিটিশন আজিকালি কিমান বেছি গতিকে এই কম্পিটিশনৰ কাৰণে আপোনালোক এতিয়াৰ পৰা সাজু হওক এটা কথা লগতে কওঁ কম্পিটিশনৰ সময়ৰ আগতে ভ্যাকেন্সি যেহেতু ভ্যাকেন্সি ঘোষণা দিলে এটা কথা মনত ৰাখক যে কি প্ৰথমে আমি মাইন্ড মানে মেন্টালি প্ৰিপেয়াৰ হ'ব লাগিব যে আমি এইবাৰ ভালদৰে পঢ়িম আৰু ভালদৰে এবাৰ আমি চাকৰি লম গতিকে নিজৰ লগতে ঘৰখনৰ যি সপোন আছে সেই সপোন এবাৰ আমি পুৰা কৰিম গতিকে এই বস্তুটো প্ৰথম মেন্টালি নিজকে প্ৰিপেয়াৰ কৰক এণ্ড তাৰ পাছত আপোনালোক কি কৰক এই যি প্ৰিপেয়াৰেশ্যন আছে প্ৰিপেয়াৰেশ্যন ষ্টাৰ্ট কৰক ওকে গতিকে প্ৰিপেয়াৰেশ্যন ষ্টাৰ্ট কৰক আৰু আশা কৰিছো যি সকলে ভালদৰে প্ৰিপেয়াৰেশ্যন কৰিব তেওঁলোকে নিজকে এজন ভাল আৰক্ষী বিষয়া হিচাপে নিজকে প্ৰতিস্থাপিত কৰিব পাৰিব ঠিক আছে আৰক্ষী বিভিন্ন পদত তেওঁলোক নিযুক্ত হ'ব পাৰিব নিজৰ লগতে ঘৰৰ লগতে সমাজৰ যাতে তেখেতে নাম উজ্জ্বলাব পাৰিব তাৰ কাৰণে আমি কামনা কৰিছো আৰু লগতে এখাৰ কথা কওঁ যে শেষত আমি স্মাৰ্ট প্ৰেপছে আপোনালোকৰ এই যি জাৰ্নি আছে এই জাৰ্নিত আমি আপোনালোকৰ লগত সদায় আছো সদায় আপোনালোকক আমি ইয়াৰ কাৰণে গাইড প্ৰদান কৰিম চাওক প্ৰথম প্ৰবলেমটো হৈ যায় যে কি কম্পিটিশন বহুত বেছি কম্পিটিশন কম্পিটিটৰো বহুত আহে কিন্তু আমি এটা কথা চাওঁ সবে পঢ়েও কিন্তু সবে ক্লিয়াৰ নকৰে এটা ক্লিয়াৰ কোন সকলে কৰে যি সকলৰ ষ্ট্ৰেটেজি ভাল হয় গতিকে আমি স্মাৰ্ট প্ৰেপছে বেস যাতে ষ্ট্ৰেটেজি দিব পাৰো বা বেস গাইডেন্স দিব পাৰো তাৰ কাৰণে আমি সকলোৱে কষ্ট কৰো আৰু তাৰ কাৰণে আমি সকলোৱে সদায় সাজু থাকো গতিকে আপোনালোক যি সকলে ভাবিছে যে মই এবাৰ এই যিটা চাকৰি আহিব যি 4000 ভ্যাকেন্সি ওলাব তাৰ ভিতৰত যাতে এটা পোষ্ট মই লওঁ তাৰ কাৰণে আপোনালোকে স্মাৰ্ট প্ৰেপছৰ লগত যোগাযোগ কৰিব পাৰিব আৰু ইয়াতে আমি আপোনালোকৰ যি নম্বৰ আছে লগতে যিখিনি আপোনাৰ স্মাৰ্ট প্ৰেপছৰ অফিচিয়েল পেজ হওক বা আমাৰ যি কন্টাক্ট নম্বৰ হওক আপোনালোকে তাত যোগাযোগ কৰিব আৰু যোগাযোগ কৰি আপোনালোকে কি কৰিব পাৰিব বিভিন্ন তথ্য আপোনালোকে জানিব পাৰিব ঠিক আছে গতিকে আকৌ আমি আপোনালোকৰ বাবে সাজু আছো আপোনালোকৰ পৰা আশা ৰাখিছো যে আপোনালোকে এইবাৰ ভালদৰে নিজৰ প্ৰিপেয়াৰেশ্যন কৰি এইবাৰ নিজকে এজন ভাল পুলিচ অফিচাৰ হিচাপে প্ৰতিস্থাপিত কৰিব ঠিক আছে গতিকে সকলোলৈকে বেষ্ট উইচেছ থাকিলে আৰু এটাই কথা যে আমি সদায় আছো যিয়ে প্ৰবলেম হওক খালি আমাৰ লগত যোগাযোগ কৰক ওকে গতিকে ধন্যবাদ আৰু আশা ৰাখিছো যি সকল লোকে এই যি আসাম পুলিচৰ চাকৰিৰ বাবে যি সকল লোকে নিজকে বিচাৰি আছে যে এজন নিজকে ভাল এজন আৰক্ষী হিচাপে প্ৰতিস্থাপিত কৰিব বিচাৰিছে তেওঁ বাবে এতিয়াৰ পৰাই তেওঁলৈ শুভেচ্ছা ৰাখিছো আৰু যাতে তেওঁ এজন ভাল আৰক্ষী বিষয়া হওক আৰু তাৰ বাবে আপোনাক যিখিনি সহায় লাগে সদায় আমাৰ পৰা সেই সহায়খিনি আপোনালোকে পাব গতিকে ধন্যবাদ আশা কৰিছো সকলোৰে ভালদৰে প্ৰিপেয়াৰেশ্যন কৰিব ধন্যবাদ